হেল্ল' পুনৰ এবাৰ তোমালোকক ৱেলকাম কৰিছোঁ আমাৰ এই প্লেটফৰ্ম এডুকেটিভ আছামৰ এ নিউ এৰা টুৱাৰ্ডছ এডুকেশ্যন আছাম। তো আজি আমি কি টপিকৰ বিষয়ে ডিছকাছ কৰিম? ফ'ৰ্থ ছাবজেক্টৰ বিষয়ে, হাউ টু মেনেজ ফ'ৰ্থ ছাবজেক্ট ক্লাছ 12 হু আৰ ফ'ল'য়িং শক্তি বেচ 2026। যোনে যোনে শক্তি বেচ 2026 এডুকেটিভ আছামৰ টাৰ্গেট বেচটো ফ'ল' কৰি আছে, এহেঁতে ফ'ৰ্থ ছাবজেক্টটো কেনেকৈ মেইনটেইন কৰিবা চোৱা। তোমাৰ ডাইৰেক্ট চলিউশ্যন হ'ল ছেভিয়াৰ প্লেলিষ্ট চলিউশ্যন। ছেভিয়াৰ প্লেলিষ্ট মেথছৰ আৰু বায়'লজি তোমাৰ আমাৰ এই ইউটিউব চেনেলৰ প্ৰিভিয়াছ ভিডিঅ'ছত পাই যাবা। ছেভিয়াৰ প্লেলিষ্ট মেথছৰ পাবা, বায়'লজি পাবা, ফিজিক্সো পাবা, কেমিষ্ট্ৰিও পাবা, ঠিক আছে। তো সেইবোৰ প্লেলিষ্টৰ পৰা তুমি লেকচাৰবোৰ ফ'ল' কৰিবা। তাৰপিছত কেনেকৈ ফ'ল' কৰিবা? সদায় মৰ্ণিঙত এঘণ্টাকৈ ফ'ৰ্থ ছাবজেক্ট দিবা। মৰ্ণিঙত তোমাৰ উইকত যদি 7 ডেজ আছে, তুমি জাষ্ট 5 ডেজ মৰ্ণিঙত এঘণ্টাকৈ মানে তোমাৰ ফ'ৰ্থ ছাবজেক্টত দিবা। যদি তোমাৰ মৰ্ণিঙত টাইম নাই, তোমালোকে এঘণ্টা টোপনি ক্ষতি কৰি হ'লেও মানে এঘণ্টা টোপনি নোহোৱাকৈ, মানে যদি তুমি 7 ঘণ্টা হোৱা 6 ঘণ্টা হৈ মেলিও তুমি এইটো কি কয় ফ'ৰ্থ ছাবজেক্টৰ টো পঢ়িব লাগিব। আৰু ইভিনিঙত শক্তি বেচ শ্বেডিউল হিচাপে তুমি যেনেকৈ চলাইছা তেনেকৈ চলিবা। আৰু কিমান পঢ়িব লাগিব? হাফ ইয়াৰলি চিলেবাছ, হাফ ইয়াৰলৈকে পঢ়িবা। কাৰণ চোৱা, যেনেকৈ আমি ধৰিছোঁ মেথছ, মেথছত তোমাৰ কি আছে? ৰিলেশ্যন এণ্ড ফাংচন আছে, ৰিলেশ্যন এণ্ড ফাংচন এটা। 2 নম্বৰ আছে ইনভাৰ্ছ ট্ৰিগনমেট্ৰিক ৰেচিঅ'। 3 নম্বৰ আছে মেট্ৰিচেছ। 4 নম্বৰ আছে ডিটাৰমিনেণ্ট। 5 নম্বৰ আছে কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটি। 6 নম্বৰ আছে তোমাৰ এপ্লিকেশ্যন অফ ডিৰাইভেটিভ। 7 নম্বৰ আছে ইণ্টিগ্ৰেলছ। তো এই 7টা চেপ্টাৰ আছে। তেনেকৈ তোমালোকে বাছ ইয়াৰ পৰা 4টা বা 5টা চেপ্টাৰ কৰা, যোনটো তোমাক ভাল লাগে। সেইবিলাক যদি তুমি চেপ্টাৰটো কৰা, তাৰপিছত তুমি জাষ্ট হাফ ইয়াৰলি তুমি কি কয় 50 মাৰ্কছৰ ভিতৰত এটা ডিচেণ্ট নম্বৰ এটা পাবা, 20+ বা 25+টো পালা। সিমানটো প্ৰথম স্ক'ৰ কৰা। তাৰপিছত যেতিয়া ছেম বায়'লজিৰ কাৰণেও যদি তোমালোকৰ 8টা চেপ্টাৰ আছে, তোমালোকে 6টা কৰি যোৱা, 5টা কৰি যোৱা, যাতে তুমি 50 এটা 25+ স্ক'ৰ কৰাকৈ সক্ষম হোৱা। তাৰপিছত যেতিয়া আমাৰ চিলেবাছটো কমপ্লিট হ'ব মেইন ছাবজেক্টৰ, যিটো PCB আৰু PCM হয়, যদি এইকেইটা চিলেবাছটো আমাৰ যেতিয়া শেষ হ'ব, তাৰপিছত আমি ফ'ৰ্থ ছাবজেক্টলৈ মুভ কৰিম। আকৌ যিটো আমাৰ কি আহিব? প্ৰি টেষ্ট। ওপৰ চাইটো প্ৰি টেষ্টৰ কাৰণে আকৌ আমি এক্সট্ৰা চেপ্টাৰ্ছবোৰ কৰি যাম, ঠিক আছে। তো এনেকৈ তোমালোকে মেইনটেইন কৰিবা। আৰু যদি কিবা বুজা নাই কমেণ্টত সুধিবা। আৰু ইয়াৰ লগতে ভিডিঅ'টো সমাপ্ত কৰি থেংক ইউ, নমস্কাৰ।